এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো খবৰ নিশ্চয় ভাল আৰু আজি হৈছে 15 তাৰিখ মানে আজি আমাৰ ইয়াতে ৰাস মহিনাখন দেখাইছিলো মিউজিক ৰিহাৰ্সেলৰ ভিডিও আৰু মানে দিনটো ইমানে বিজি মই মানে আজি ব্লগটো ষ্টাৰ্টে কৰিব পৰা নাই এতিয়া মানে আধা আধি কাপোৰ পিন্ধি লৈ মেকআপটো কৰিব বাকি আছে মেকআপটো মেকআপ আৰ্টিষ্ট আহি আছে তাই কৰি দিব মেকআপটো আৰু অলৰেডি মই দুগৰাকীক বেলেগক কৰি দিছো মেকআপটো এইফালে আমাৰ সুইটি বা আছে চাও সুইটি বা একদম মেকআপ কৰি মেলি ৰব লাইটৰ পোহৰটো অকমান কমি আছে পিছত ভালকে দেখাম এইফালে কৈ দিয়া মেকআপ আৰু এগৰাকীক কৰি দিলো তাই কৰি মেলি গ'ল এতিয়া মই নিজে বাকি আছো মানে কৰিবলৈ এনেকুৱাই হয় মোৰ ৰাখত গতিটো মানে সদায় লাষ্টত মই ওলাবলৈ পাওঁ মানে চবকে উলিয়াওঁতে তো দেখাই থাকিম আজি মই কি চৰিত্ৰ কৰিম কি কৰিম নকৰিম গোটেইখিনি দেখাম তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া একদম ওলাই কৰি পুৰা ৰেডি হৈ ল'লো মানে আজি ব্লগটো মই কি কৰিছোঁ নিজে গম নাপাওঁ মানে বহুত দেৰি হৈ গৈছে আৰু মোৰ মানে প্ৰত্যেকবাৰ এনেকুৱাই হয় জানে মোৰে দেৰি হয় মানে চবকে উলিয়াই কৰি লওঁতে নিজৰ কাৰণে টাইমে নহয় আৰু এতিয়া যাব ওলাইছোঁ যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ৰাসখন নাজানো মোবাইলটো মোৰ হাতত থাকে নে নাথাকে ভণ্টি এজনী কৈছোঁ তাইক ভিডিঅ' কৰি দিবলৈ দেখাই থাকিম আপোনালোকক ঘৰৰ পৰা যাব ওলাইছোঁ গাড়ীতে যাম যিহেতু গোটেইখিনি মানে দেখাই থাকিম আপোনালোকক এতিয়া যাব ওলাইছোঁ ঘৰৰ পৰা গাড়ী দি এয়া নিবলৈ আমাৰ বতুদাই আহিছে আৰু এইফালে চুইটি আছে চুইটি কেনেকুৱা লাগিছে কোৱা আজি ইমান দিনৰ ৰিহাৰ্চেলৰ অন্তত আজি ফাইনেলি দিনটো আহি পালে আৰু ন তাৰপিছত মোৰ পৰহিলে থিয়েটাৰো আছে নাজানো আৰু চব ভগৱানৰ ওপৰত আৰু এইফালে আমাৰ ইয়াৰ পুতনা আৰু তেওঁৰ অন্য এটা ৰূপ মই আজি যিহেতু মই কৰিব গৈ আছোঁ মোহিনী ভাও আৰু এইফালে আমাৰ পুতনাটো পুতনা কেনেকুৱা লাগিছে এতিয়া আমাৰ দৰ্শক মানে বহুত আহি পালেহি সেইফালে দৰ্শক বহি আছে আৰু মই মানে আহি গ'লে গাড়ী ষ্টেজলৈ ষ্টাৰ্ট হ'ব আৰু ন ভাল লাগিছে ন কিন্তু ভয় অকণ লাগিছে দেই বঢ়িয়া লাগিছে খালি এৰি পেলাই নাচিবলৈ আমি মানে ইমানে ৰাসৰ কাৰণে পাগল একদম মাইনা বাই লচাই চাইছিলে এৰি থৈ পেলাই ওলাই আহিছে নাচিবলৈ ন আজি আগেতো কি কয় নোৱাৰি হয় এতিয়া সূত্ৰধাৰী প্ৰৱেশ হ'ব এয়া সূত্ৰধাৰী নাচিবলৈ ৰেডি হৈ আছে পুৰা
ব্যস্ত হৈ আছোঁ যে বহুত ধুনীয়া ৰাখো ধুনীয়া হৈছে আৰু বিশ্বাস আৰু আমাৰ প্ৰজেক্ট আছে নাটক এইবিলাক খালিব পুৰা কৃষ্ণই বচন মাতি আছে মানে একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে চবকে দেখাই দিছো দেই এবাৰ